হৈ আপোনাৰ কৰ্মে আপোনাক বান্ধে নেদেখে মুখ্য পাই কোটি কোটি কল্প নৰকত ভ্ৰমে যন্ত্ৰণা ভোঁজে সদায় বোলে নিজৰ কৰ্মফলে আমাক কেনেদৰে বান্ধিছে সুন্দৰ এটা উদাহৰণ দিছে পলু পোকৰ দৰে আইসকলে পলু পুহি পাইছে নাই আজিকালি নাই বা আগৰসকলে পাইছিলে এৰী পলু পাত পলু পোহে নহয় পলুটো যেতিয়া পকে পকা পলুটোৱে মুখৰ পৰা এটা আঠা উলিয়াই লালতি যিটো আমি সূতা বুলি কওঁ মুখৰ পৰা সূতা উলিয়াওঁতে সি কি হয় নিজৰ মুখৰ পৰা ওলোৱা সূতাত নিজে বান্ধ খাই যায় নাযায় লেটা খুন্দাবলগীয়া হয় ঠিক সেইদৰে যেন পোকছায় আপোনাৰ পুত্ৰে আপুনি বধ হোৱা সেইদৰে নৰে আপোনাৰ কৰ্মে বন্দী হৈ দৌৰা সেইদৰে মানুহে কৰা কৰ্মৰ ফল নামৰ জৰিডালত আমি নিতৌ বান্ধ খাই খাই আহি আছো আজি কিন্তু দুপেচমান আমাৰ মুকলি হ'ল কেলৈ আজি ভকতৰ সংগলৈ আহিছোঁ গতিকে আমি যে নিজৰ কৰ্মফল ভোগ কৰিবলৈ আহিছোঁ এইটো আমি উপলব্ধি কৰিব লাগিব এইটো উপলব্ধি নকৰাৰ কাৰণে আমাৰ সমাজত কি হয় যিকেইটা দিন সুখত থাকে একেবাৰে তইহে তই মইহে মই কোনে পায় আৰু নহ'লেও এলা পেচা মানুহক বনাবনি নকৰা হয় তই দুখত পৰিলে আকৌ লোকক জগৰটো দি দিয়ে বহু স্বামীয়ে যেতিয়া সুখত থাকে নিজৰ আইগৰাকীক একেবাৰে তুমি বুলি মাতে লক্ষ্মী বুলি মাতে তই দুখত পৰিলে আকৌ তই বুলি কয় কুলক্ষণীয়া বুলি গালি পাৰিছে বহুত আয়ে আকৌ কি কৰে বহুত ভাইত যায় যিকেইটা দিন সুখত থাকিব কোনে পায় তইহে তই মইহে মই নিজৰ মানুহজনক একেবাৰে ৰামচন্দ্ৰৰ দৰে পূজা কৰে আপোনালৈ অহাৰ কাৰণে মোৰ বহুত সুখ যদি কেনেবাকৈ দুখত পৰে দুখত পৰাখিনি তুমি ভাল কেলে ভাবিলে বিয়া হৈ আহিবলৈ মাৰ ঘৰত থাকোঁতে কিমান সুখে শান্তি আছিলোঁ মাষ্টৰটোলৈ যোৱা হ'লে ভাল আছিলে আৰু বহুত পিতৃ মাতৃয়ে সতি সন্তানক জগৰ দি দিয়ে ভাগৱতে কৈছে মিছা কথা ন ভোক্তাং ক্ষতে কৰ্ম কল্পকৌটি সদৰূপী অৱশ্যমেৱ ভোক্তব্যম কৃতম কৰ্ম শুভা শুভম কৰা কৰ্মৰ শুভ অশুভ ফল ভোগ কৰি শেষ নোহোৱা পৰ্যন্ত আমি সংসাৰ চক্ৰত বিচৰণ কৰিবই লাগিব কিন্তু ভাগৱতে কি কৈছে নালাগে স্বয়ং ভাগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছে হেৰা উদ্ধৱ কৰ্মবন্ধনৰ পৰা হাত সাৰিবলৈ হ'লে এটাই মাত্ৰ বেদে উপায় দিছে বোলে কি উপায় বেদে যেন কবইতাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী কেৱলে মুহূৰ্ত মাত্ৰ লৈ বেক শৰণ হৈবে কৰ্ম ফলতে জিতেবেহে প্ৰসন্ন বেদে কি কৈছে মায়াময় বেদ ধৰ্ম এৰি সুদৃঢ় বিশ্বাসে যেতিয়া তুমি মোৰ চৰণত শৰণ ল'বা তেতিয়াই তুমি কৰ্ম বন্ধনৰ পৰা হাত সাৰিব পাৰিবা কিয়নো মই বিনে বেদে কিছু আন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থহি মানে কিয়নো মোৰ বাদে বেদে আন একো ব্যাখ্যা কৰা নাই বেদে মানে কি কৰে মায়াময় বেদৰ ধৰ্ম বেদে কি কৰিলে প্ৰথম অৱস্থাত
ঈশ্বৰ বিমুখী মানুহক ঈশ্বৰমুখী কৰাবৰ কাৰণে কিছুমান টোপ দিছিলে বোলে লক্ষ্মী পূজা কৰা কি লাভ হ'ব বোলে একেৰাতিৰ ভিতৰত ধনী হ'ব কোনোবাই নকৰাকৈ থাকিব নে বাৰু শিৱ পূজা কৰা বোলে যিটোকে বিচৰা সেইটোকে পাবা সেইকাৰণে আজিকালি ডেকা গাভৰুবিলাক নামঘৰৰ বিপৰীতে শিৱ মন্দিৰলৈ বেছি যায় ঢেৰ কামনা বাসনা আছে শিৱই দিব ইত্যাদি ইত্যাদি এতিয়া প্ৰথম চাব মই এটা সৰু উদাহৰণ দিছোঁ যে আমাৰ নামঘৰৰ আসন কোনটো দিশত প্ৰতিষ্ঠা কৰা হয় বাৰু পূব দিশত বাকী পশ্চিম উত্তৰ দক্ষিণ এই তিনিটা দিশত কৃষ্ণ নাই নেকি ঈশ্বৰ নাই নেকি পূব দিশত কিয় প্ৰতিষ্ঠা কৰা হয় মনলৈ প্ৰশ্ন নাহেনে বাৰু পূব দিশটোক গুৰুজনাই সন্মান জনাইছে এইটো কাৰণে পূব দিশত উদয় হোৱা সূৰ্যক কেন্দ্ৰ কৰিয়েই এই পৃথিৱীত প্ৰথম সনাতন ধৰ্ম সৃষ্টি হৈছে যিটো হিন্দু ধৰ্ম বুলি কয় এটা সময়ত মানুহে কাপোৰ পিন্ধিব নাজানে খাব নাজানে পিন্ধিব নাজানে শুব নাজানে জীৱ শ্ৰেষ্ঠ মনুষ্য হৈ নাজানে ইটোৰ প্ৰাণীবিলাকে পশু পক্ষীবিলাকেও জানে কি কি নিজে খাব লাগে গৰু ছাগলী হাতী এইবিলাকে পশু এইবিলাকে কি খাব লাগে জানে বা সিংহই জানে নিজৰ আহাৰটো জীৱ শ্ৰেষ্ঠ মনুষ্যই নাজানে বোলে নিজৰো খায় আনৰো খায় লোকৰ খাদ্য সেইকাৰণে এতিয়া পৰম্পৰাগতভাৱে আজিলৈকে চলি থকা নাই জানো এনেকুৱা হৈ গ'লগৈ আহোঁতে আহোঁতে গোটেই খাদ্যতে পৰি গ'লগৈ এইবিলাক বোলে মানুহে খাবলৈকে সৃষ্টি কৰিছে উপায় নাই তেতিয়াবা চলি আহিছে উশৃংখলভাৱে জীৱন যাপন কৰা জীৱ শ্ৰেষ্ঠ মনুষ্যক অকণমান শৃংখলাবদ্ধ কৰিবৰ কাৰণে প্ৰথমতে মানুহক ভয় খুৱাই দিলে সূৰ্যটোক দেখুৱাই সূৰ্যটোক এটা প্ৰকাণ্ড দৈত্য বুলি ভাবে মানুহে হয় ই প্ৰকাণ্ড দৈত্য সকলোকে গ্ৰাস কৰিব এতিয়া ইয়াক সন্তুষ্ট কৰিব লাগিব কেনেকৈ কৰিম ই ওলাই অহাৰ আগে আগে পানীত নামি গা ধুব লাগিব বোৱতী নদীত আৰু ওলাই অহাৰ লগে লগে তাক প্ৰণাম কৰিব লাগিব তেতিয়া সি ক্ষান্ত থাকিব যিটো সূৰ্য প্ৰণাম সূৰ্য প্ৰণামটো দিছিলে মানুহক গা ধোৱা নিয়মলৈ আনিবৰ কাৰণে শিকাবলৈহে দিছিল আজি বিজ্ঞানৰ যুগতো চলি আছে হয়নে বাৰু তাৰ লক্ষ্মী পুজিবলৈ গ'লে কঠোৰ নীতি নিয়ম বান্ধি দিলে শিৱ পুজিবলৈ গ'লে কঠোৰ নীতি নিয়ম বান্ধি দিলে দুৰ্গা পুজিবলৈ গ'লে নীতি নিয়ম বান্ধি দিলে এইদৰে আহোঁতে আহোঁতে যেতিয়া মানুহবিলাক গা ধোৱাৰ পৰা আৰম্ভ কৰি নীতি নিয়মলৈ গুচি আহিলে খাদ্য বিচাৰলৈ গুচি আহিলে তেতিয়া বেদে লাহেকৈ কৈছে হেৰা পাছে বেদে বোলে এৰা ই হব কামনা নিষ্কামে কৰিও এক কৃষ্ণ তয়ৰ্পণা হেৰা সেই আগতে কোৱা সেই কামনাবিলাক এতিয়া ত্যাগ কৰি পেলোৱা সকাম কৰ্ম ত্যাগ কৰা ত্যাগ কৰি নিষ্কাম কৰ্ম কৰা এক ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰা কিয়নো সেই কৰ্মে মিলাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম ভকতি সেই নিষ্কাম কৰ্মৰ ফলেহে তোমাক বিষয়ৰ প্ৰতি বিৰকতি ভাৱ আনিব তেতিয়াহে তোমাৰ মাধৱত পৰম ভক্তি হ'ব পৰম ভক্তি হ'লেহে জীৱন্ত অৱস্থাত মুক্তিৰ পাত্ৰ হ'বা কিন্তু আমাৰ এতিয়া অৱস্থাটো কি হ'ল বাৰু এই আইসকলে বৰশী টোপাই পাইছিলে নে বাৰু কেতিয়াবা বৰশী টোপাই পাইছিলে আগতে আজিকালি নুটোপাই বাৰু ফল ল'ব নহ'লে বাৰু সেই বৰশীটো যেতিয়া খালী বৰশীটো দি দিয়ে মাছে খাই নাখায় বাৰু কেলৈ নাখায় ভয় কৰে টোপটো লগাই দিলে বৰশী জুমটো ওলাই থাকিলে তথাপিও বোলে মাছে নাখায় গোটেই বৰশীটো ঢাকি দিব লাগিব হয়নে এতিয়া মাছটোৱে মানে বৰশীটো নেদেখে তেতিয়া
টুকটুকে মিঠা মিঠা লাগি গিলি থৈ দিয়ে, পিছত কি অৱস্থা হয়? প্ৰথমে মধুৰ লাগে, দুখ লাগে পাছে, নজানিব ৰখি যেন গিলি মৰে মাছে। এতিয়া আমাৰ অৱস্থাটো সেইটোৱে হৈছে। মায়াই কি কৰিছে আমাক? এই টোপবিলাক দেখুৱাই থৈ দিছে, বৰশীটো ঢাকি থৈ দিছে, পিছতহে ওলাবগৈ। সেইকাৰণে ভাগৱতে কৈছে, হেৰা মই বেছি দীঘলীয়া নকৰোঁ, আমাৰ গগৈ প্ৰভু আহিলে, আমাৰ মানে কথা এটা হ'ল, এইখিনিতে কৈ থওঁ। মাজতে আমাৰ এই সিয়কী দিহিঙীয়া বাপৰ লগত মোৰ মানে অকণমান যুদ্ধই লাগিছিলে মাজতে দেই। যুদ্ধটো মানে অপৰাটো ভাঙিবলৈকে আহিলোঁ। তাৰমানে মোক আগতে এবাৰ আহি দূৰাতে থাকি গ'লোঁ, মোক 29 মাৰ্চটো বোলে নোট কৰি থ। মই ভিতৰলৈ গ'লোঁ ডায়েৰী এখন উলিয়াবলৈ, তেনেকুৱাতে ফোন এটা আহিলে, ফোন কৰি কৰি পদূলি বাটলৈ গুচি আহিলোঁ, 29 মাৰ্চটো পাহৰি থাকিলোঁ। বোকাখাট মহুৰা মুখত লৈ ল'লোঁ, 28, 29, 30, তিনিটা মানে মই বোলো তিনিজনক মাতক, বোলে নহয় আপোনাকহে লাগিব। তিনিটা মোৰ এতিয়া অনুষ্ঠানটো চলিয়ে আছে। এইজনে আকৌ ওলোটাই ধৰিলে নহয়, মোক ক'লে নহয়, মোৰ প্ৰগ্ৰামলৈ যদি নাহা শিৱসাগৰলৈ আহিবা। বোলে শিৱসাগৰটো এৰিব নোৱাৰি, গতিকে সেইফালে হাতে ভৰিয়ে ধৰি আৰু মোক অকণমান 3টা বজালৈকে অকণমান ছুটি দিয়ক বুলি গাড়ী এখনকে লৈ আহিছোঁ, উপায় নাই। বাৰু যি কি নহওক, বেছি দীঘলীয়া নকৰোঁ। আমাৰ গগৈ প্ৰভুৱে কাপোৰ খোলোঁ দেই। কৃষ্ণ ভাগৱতে আমাক জীৱন্ত অৱস্থাত 4টা কথা প্ৰমাণ কৰিবলৈ কৈছে। তুমি য'ত লাগি আছা, তুমি মিছাত লাগি আছা। নাৰদে কংস ক'লে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ, সকলোবিলাক তোৰ শত্ৰু। হয়নে? পুতনা অভাসৰ প্ৰকাশৰ ধেনুকা হ'ল পৰমাসুৰ গোটেই সোপাই গোট খাই কংসক ওচৰাই ওচৰাই মেহফিল মানে নাধাবে। এতিয়া আমাৰ অৱস্থা সেইটোৱে হৈছে। সেইকাৰণে 4টা। প্ৰথম কি? পিতৃ মাতৃ অকল ল'ৰা ছোৱালীতে লাগি আছে। আজিকালি ধন 2টা দিশত বেছি খৰচা হয়। এটা বেমাৰত যায়, দ্বিতীয়তে ল'ৰা ছোৱালী পঢ়ুৱাওঁতে যায়, নহ'লে মানুহক চলিবলৈ বেছি টকা নালাগে। মাটি বাৰী বেছি পঢ়ুৱালা পুত্ৰক, চাকৰিও দিয়ালা, গতিকে তোমাৰ পুত্ৰ কেনেকুৱা চিনি লোৱা। দ্বিতীয়তে বহুতে ফুটনি মাৰে, আমাৰ বংশ পৰিয়াল মজবুত, ভয় নাই, সমাজে এৰি দিম, ককাই ভাই এৰিব নোৱাৰি। তৃতীয়তে স্বামীয়ে ভাইজাই স্বামীকো চিনি লোৱা। চতুৰ্থতে তুমি ঈশ্বৰৰ নাম লৈ আছা, বোলে লৈছোঁ, ভাগৱতলৈ যোৱা, বোলে যাওঁ, ঈশ্বৰকো প্ৰমাণ কৰিছোঁ আৰু তোমাক বিপদত উদ্ধাৰ কৰিব নকৰিব। বোলে কাক কেতিয়া প্ৰমাণ কৰিবা? অ পুত্ৰ হওক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তিৰ ভাগত, অ ভাইজাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি জমাই নকৰিবা, মাটি বাৰী বেছি পঢ়ুৱালা, বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা নিজৰ লগত এখেনে বৃদ্ধাশ্ৰম। বোলে আমাৰ ককাই ভাইক বৰ মিল, আজিলৈকে ঠোঁটা মোজা এটাও মানে এটা চাৰ্টে চলি যায়, লাভ নাই। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা, সেইদিনাহে প্ৰমাণ পাবা ধনীৰ ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। বোলে ভাইজাক চিনিবা বৃদ্ধ কালত, আপুনি তাত ডেকা হৈ আছে, আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে ধাৰি কৰি হ'লেও যোগান ধৰি আছে। এতিয়া আপুনি আপুনি বুলি মাতে, খুব শ্ৰদ্ধা কৰে হৈছেনে? যেতিয়া আপোনাৰ বৃদ্ধ অৱস্থা হ'ব, বিচনাতে মল মূত্ৰ যাব, তেতিয়াহে গম পাব গুড়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে। হয়নে? আকৌ স্বামীকো চিনিবা বৃদ্ধ কালত। আজিকালি মানে বৃদ্ধ অৱস্থালৈ নাথাকেই, চকুৰ আগতে দিছোঁ। ল'ৰাটোৱে যেতিয়া প্ৰথম ছোৱালীজনী চাবলৈ যাব, ছোৱালীজনী যি লাজকে আপুনি আপুনি বুলি মাতে, জানোচা অকণমান বেয়া পালে বিয়া নেপাতিব। যেন তেনে বিয়া হৈ আহিলে আৰু 6 মাহমানৰ পিছত আপুনিবাদ তুমিলে গুচি গ'ল আৰু। হয়নে? এবছৰমানৰ পিছত তৰ্কা তৰ্কি লাগি আকৌ তই বুলি উভতি ধৰে।
ডেকা কালতে বুঢ়া হ'লে কি হ'ব ভাবকচোন আকৌ ঈশ্বৰক চিনিবা সংকটা কালত বিপদত পৰি ঈশ্বৰৰ নাম লৈ চোৱা তেতিয়াহে প্ৰমাণ পাবা ঈশ্বৰে উদ্ধাৰ কৰে নে নকৰে দ্ৰৌপদী এদিন কৃষ্ণক ক'লে হে কৃষ্ণ তোমাৰ ওপৰত মোৰ ক্ষোভ এটা উঠি আছে বোলে কিহৰ ক্ষোভ সেইদিনা দুষাখনে যেতিয়া মোক বস্ত্ৰহৰণ কৰিবলৈ আৰম্ভ কৰে তোমাক মই ইমান মাতিছোঁ নাহাহে নাহা ইমান পলমকৈ কিয় আহিলে তাক কৃষ্ণই ক'লে হেৰা দ্ৰৌপদী তোমাৰ গাতহে দুখ তোমাক যেতিয়া দুষাখনে চুলিত ধৰি পুৰু ৰাজসভালৈ লৈ যায় তুমি মনতে তোমাৰ 5জন স্বামীৰ আশ্ৰয় লৈ আছিলা মনতে ভাবি আছিলা ৰ'বা ৰাজসভা পাবলৈ দিয়া 5জনকৈ মোৰ মহাবীৰ স্বামী বহি আছে হয়নে 5জনে যেতিয়া উদ্ধাৰ নকৰিলে আকৌ ভীষ্মৰ আশ্ৰয় ল'লা ভীষ্মই যেতিয়া উদ্ধাৰ নকৰিলে ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা ধৃতৰাষ্ট্ৰই যেতিয়া উদ্ধাৰ নকৰিলে দ্ৰোণাচাৰ্য কৃপাচাৰ্য এইসকলৰ আশ্ৰয় ল'লা সিহঁত গোটেই সভাঘৰৰ আশ্ৰয় ল'লা যেতিয়া তোমাক কোনেও উদ্ধাৰ নকৰিলে একেবাৰে সিহঁতহে মোৰ আশ্ৰয় লৈছা মোৰ নাম লোৱাৰ লগে লগে উপস্থিত সেইকাৰণে আমি ঈশ্বৰক প্ৰমাণ কৰিব লাগে বিপদত পৰি ঈশ্বৰৰ নাম ল'ব লাগে এতিয়া আমাৰ আই বাপসকলৰ ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বহোঁতে উঠোঁতে বহোঁতে হয়নে সপোনে ঈশ্বৰৰ নাম আহে নাহে আহিবই বিপদত পৰিলে আহে নাহে সেইটোহে মিছা কথা ক'লে বিপদত পৰিলে বোলে কৃষ্ণ শব্দ নাহে দুই একো আহিব পাৰে মই প্ৰমাণ দিওঁ নেকি নাহে বুলি সকলো সময়তে কৃষ্ণ শব্দটো আহে পিছল খাই কৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দ আহে ক'ৰ পৰা আহে বাৰু পিছল খাই কৰিবলৈ ধৰোঁতে যদি ইটো শব্দ নাহে কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে জানক আৰু তেওঁ মৃত্যুৰ আগমুহূৰ্তত ঈশ্বৰৰ নামটো আহিব আৰু যেই কি নহওক সদৌ শেহত আৰু মাত্ৰ এটা কথা কৈছোঁ ভাগৱতে কৈছে ভাবা মই ভাৱনাৰ দিশত এটা কথা আলোচনা কৰিলোঁ এটা দিশ থাকি গ'ল বোলে কাক ভাবিম তুমি নিজকে ভাবা প্ৰথমতে তুমি ভাবা নিজক ভাবা তোমাৰ এতিয়া পুত্ৰ ভাজা ধন মাটি বাৰী ওচৰৰ বিহুতি নাতি পুতি অজস্ৰ আছে সৰ্বস্ব থাকিলেও এইবিলাকক আশ্ৰয় কৰি লাভ নাই এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব আৰু সেই অকলশৰীয়া দিনকেইটাই হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক বোলে অকলশৰীয়া জীৱন কেতিয়া কটাব লাগিব যেতিয়া তোমাৰ কিচকিচিয়া ক'লা চলি মৰাপাতৰ নিচিনা বগা হ'ব নাই বাৰু হ'বলৈ নাই হ'লেই ৰংবিলাক ওলাল বুলিহে আজিকালি কাণেৰে নুশুনা হ'বা চকুৰে নেদেখা হ'বা এই ছাল কেঁচটা মিহিকৈ ৰাখিবৰ কাৰণে আইসকলে কিমান হাজাৰ হাজাৰ টকা টিন ঘৰত ব্যৱহাৰ কৰে নহয়নে বাৰু কুকুৰা কুকুৰি হ'ব টকৰ গুটি চুবা তাত বোলে সুৰুক ধুৰুক হ'ব মাহ প্ৰসাদটো খুন্দি খাব লাগিব বিচনাতে মল মূত্ৰ যাব লেট্ৰিন বাথৰুমলৈ বোলে দুজনে ধৰি দিবলগীয়া হ'ব সেই অৱস্থাত তুমি মনে মনে প্ৰমাণ পাবা যে তুমি তোমাক আগৰ দৰে বাকীবিলাকে আদৰ নকৰা হ'ল পিতেকে ক'বা দেউতাই ইমান কষ্ট খাই আছে ঈশ্বৰে ইমানকৈ লৈ যোৱা হ'লে তথাপিও নকয় এনেকেই থাকক শুশ্ৰূষা কৰি থাকিম বুলি ক'বলৈ বাৰু কোনেও দেখিব নোৱাৰা হ'ব আৰু এই অৱস্থাটো কি হ'ব দৰকে চিন্তা কৰা তুমি যিদিনাখন সংসাৰলৈ আহিছিলা সেইদিনা তুমি লগত কাক লৈ আহিছিলা দ্বিতীয়তে মাজত ধৰি মাটি বাৰী সা সমিতি অজস্ৰ পালা লগত বোলে আনিছিলানে আইগৰাকীয়ে সামান্য ৰিং এপাতো লৈ আহিছিলেনে বাৰু মাজত ধৰি পোৱা বস্তু একেবাৰে মোৰে হৈ পৰিলে আৰু মোৰতো আহি গ'ল ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনি বামৰি ঐ থাকিবে কৈতো স্থানে যত ধন জন মানে কি কমৰা ভাক ভোক কৰি ও কৈৰ ভাৰ্যা কৈৰ পুত্ৰ জ্ঞাতি মিত্ৰ পাইলা পুত্ৰ
আপুনি আছিলা কোন ঠাই কেনেহেন গৰ্ব কৰা মিছা মোৰ বুলি মৰা কৰি আছা কাহাক সহায় প্ৰমাণ দিলে চিত্ৰকেতু উপাখ্যানত চিত্ৰকেতুৰ সতী সন্তান নাছিলে সেই সতী সন্তানৰ আশাত এগৰাকী দুগৰাকীয়ে বিয়া পাতোতে পাতোতে 69 গৰাকী মানে 1 কোটিলে এগৰাকী কম বুলি কৈছে ভাইজা হৈ গ'ল তথাপিও সতী সন্তান নাই এদিন অংগীয়া আৰু নাৰদ আহি উপস্থিত হ'ল চিত্ৰকেতু মানে অংগীয়া নাৰদে ভাবিলে চিত্ৰকেতুৰ বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহি গ'ল সতী সন্তান নাই অকণমান ধৰ্মৰ কথা ভক্তিৰ কথা কমগে চিত্ৰকেতুৱে আকৌ অংগীয়া নাৰদক সেৱা ধৰি পুত্ৰ কামনাহে কৰিলে নাৰদে মনতে ভাবিলে দেখি ভক্তিৰ কথা ক'বলৈ আহিলোঁ ই আকৌ বিষয়হে বিচাৰিলে ল'ৰাহে লাগে ঠিক আছে তথাস্তু বুলি কৈ থৈ গুচি গ'ল কালৰ কৰ্মত ডাঙৰগৰাকীৰ ঘৰত এটা ধুনীয়া ল'ৰা জন্ম হ'ল ৰজাই ডাঙৰগৰাকীক মৰম কৰিবলৈ লাগিলে ৰাজকাৰ্য এৰিলে আৰু অকল ল'ৰাটো ডাঙৰ ভাইজাগৰাকীৰ লগতে লাগি থাকিবলৈ ধৰিলে এতিয়া আইসকলে আকৌ ঈৰ্ষা কৰে স্বভাৱ এটা আছে নহয় এই বাকীসকলৰ ঈৰ্ষা হ'ল ৰজাই আমাক মৰম নকৰা হ'ল ডাঙৰগৰাকীক মৰম কৰিবলৈ ধৰিলে ইয়াৰ মূলতে হ'ল ল'ৰাটো এদিন কি কৰিলে গোটেই আইসকলে আলোচনা কৰি ৰাণী কেইগৰাকীয়ে 2 মিনিট বা 3 মিনিট ল'ৰাটোক বিষ হৈ মাৰি পেলালে যেতিয়া ল'ৰাটো মাৰি পেলালে বুঢ়া কালত ল'ৰা এটা যেন তেনে পাইছিলে ৰজা ৰাণী মাটিত বাগৰি বাগৰি কান্দি আছে তেনেকুৱাতে আহি গ'ল অংগীয়া নাৰদ আহি পেলাই ৰজা ৰাণীক বুজাইছে নাই নেমানে খুব চুৰিছে তেওঁ গৈ ৰজা অলপ ক্ষান্ত হ'লগৈ ৰাণীয়ে নেমানে উপায়ন্তৰ হৈ তাৰমানে নাৰদে কৈছে এইটো তোৰ ল'ৰা হয় জানো তোৰ জীৱ আহি কি কৰ্মফলে আহিছে তই বা ক'ত আছিল নাই নামান উপায়ন্তৰ হৈ নাৰদে কি কৰিলে যোগ বলে জীৱটোক আহ্বান কৰিছিল পুনৰে জীৱাত্মা তই দেখ ভৰি তোৰ পিতৃ মাতৃ হবে কান্দৈটো গধৰি হেৰো জীৱাত্মা তই চাই ল তোৰ পিতৃ মাতৃয়ে তোক ধৰি মাটিত বাগৰি বাগৰি কান্দিছে তেতিয়া জীৱটোৱে আকাশৰ পৰাই মাত মাতিছে হে ৰাম জীৱে মাতিল শুনি নাৰদৰ বাণী মই কাৰ পুত্ৰ মোৰ পিতৃ আছয় কোনি মই কাৰ পুত্ৰ ক'ত মোৰ পিতৃ আছে ও কৰ্ম ফলে ভ্ৰমময়ী সকলে জনিত কতো ঊৰ্ধ কতো অধ কতো পৃথিৱীত মই মোৰ নিজ কৰ্মফল অনুসৰি সমস্ত দেহত মই বিচৰণ কৰি ফুৰিছোঁ কেতিয়াবা আকাশলৈ গৈছোঁ কেতিয়াবা মৰ্ত্যত কেতিয়াবা পাতালতো জন্ম হৈছোঁ এখন দেশে পিতৃ মাতৃ নিষ্ঠে হৈ যেবে সকলে জনিত কেনে ভ্ৰমি ফুৰোতেবে এওঁলোকে যদি মোৰ নিষ্ঠভাৱে পিতৃ মাতৃ হয় তেন্তে আকৌ এওঁলোকক এইটো কিয় বেলেগ জনিলে যাবলগীয়া হৈছে আৰু এই কথাটো কৃষ্ণই বলভদ্ৰক কৈছিল তাৰমানে বলভদ্ৰক দুৰ্যোধনলৈ সুভদ্ৰাক দিবলৈ মন আছিলে বলভদ্ৰৰ ভনীয়েক সুভদ্ৰাক দিবলৈ মন আছিলে দুৰ্যোধনলৈ অৰ্জুনে হৰণ কৰি লৈ গুচি গ'ল বলভদ্ৰ অলপ খং উঠিছে নেকি নাচ পাইছে কৃষ্ণ একদম নাঙল দাঙিছে বল মানে অৰ্জুনক মাৰিবৰ কাৰণে কৃষ্ণই বুজাইছে নামানে
বোলে সি জানে নাজানে মই দুৰ্যোধনলৈ দিম বুলি কথা দি থৈছোঁ মোৰ শিষ্য যিটা দেখি জানে নাজানে সম্পৰ্কীয় ভনী হয় সম্বন্ধত বিয়া পাতিব নাপায় কৃষ্ণই কৈছে দাদা ধৈৰ্য ধৰা মাৰিবা মোৰ কথা কেইটামান কওঁ শুনি লোৱা বোলে কি কোৱা বোলে শুনা যাৰ কইনা কেহি পাৱে বাধিতে নপাৰি সুভদ্ৰা কচৰজি আছে তানে ভাৰ্যা কৰি যাৰ কইনা তাৰ বিবাহ যাৰ মানে আমাক কয় নহয় যাৰ লগত তাৰ বিবাহ হ'বলগীয়া আছে হ'বই যদি কপালত বিবাহ নাই কেতিয়াও নহয় আমাৰ তাতে এজন দেখিলোঁ তেওঁ মানে ভাল অফিচাৰ চাকৰি কৰিছে গোটেই অল আছামতে ট্ৰেন্সফাৰ কৰে গোটেই সদৌ অসম বিচাৰিলে উপযুক্ত কইনা বিয়া পাতিব নোৱাৰিলে বৰলা হৈ ৰিটায়াৰ হৈ মৰি গ'ল আকৌ ওচৰতে দেখিছোঁ এজনৰ 4গৰাকীলৈকে গোটাই আছে এইটো কৰ্মবাসনা ঐ অৰ্জুনে কি নজানত তথাপি নে দহৰি ঈশ্বৰৰ ইচ্ছা বাধিবে কহ কোনে পাৰি অৰ্জুনে নাজানে নেকি তথাপি হৰণ কৰি গুচি গ'ল ঈশ্বৰৰ ইচ্ছা ক'লে কোনো বাধা দিব নোৱাৰে যি বোলা সম্বন্ধ লাগে সিও কবে মায়া কোন কাৰ পিতৃ মাতৃ কোন নিজ যায়া তুমি যে সম্বন্ধৰ কথা কৈছা এই সকলোবিলাক হ'ল মায়া মায়াৰ সম্বন্ধ কোন কাৰ পিতৃ মাতৃ কোন কাৰ স্বামী কোন কাৰ ভাৰ্য তেনে তুমি কোন ঐ অনন্ত শকতি ব্ৰহ্ম জানা আপুনি আপোনাক অন্যত্ৰ স্বপ্নত দেখি যে আপুনি কোন বোলে অনন্ত শকতি ব্ৰহ্ম আপোনাক অন্যত্ৰ স্বপ্নত দেখি যেনি ধৰি লওক এটা বিহু আহি আছে নহয় বহু কাপোৰ কানি কিনাৰ কথা ভাবি আছিল ৰাতি শুই থাকোঁতে দেখিলে সপোন শিৱসাগৰ টাউনত কাপোৰ কানি কিনি বজাৰ কৰি ফুৰিছে তো দেহটো আছে বিচনা একেটা দেহে আকৌ টাউনত ঘূৰি ফুৰিছে ঐ টাউনত ঘূৰি ফুৰা দেহটো কি বিচনাত থকাটোহে আচল হয় না তদ্ৰূপ আমি এতিয়া সপোনতে মায়াৰ বজাৰখনত ঘূৰি ফুৰিছোঁ এইটো আমাৰ আচল দেহ নহয় বুজি পাইছেনে কথাটো এইটো আমি কোন অনন্ত শকতি ব্ৰহ্ম সেই ব্ৰহ্ম কোন বোলে জীৱ ব্ৰহ্ম কি বোলে পৰম ব্ৰহ্মৰ অংশ গতিকে আমি আহিলোঁ অকলে অকলে মাজত ধৰি এইবিলাক পালোঁ যাবৰ বেলিকা আমি সকলোকে এৰি থৈ অকলে অকলে গুচি যাব লাগিব সেইটো সময়ত কোনে ৰক্ষা কৰিব অপুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় কি যাব শৰীৰ ভকতি পৰম সম্পত্তি ইহকৰ লোকে পাই আজি ভকতৰ সংগলৈ আহি আপোনালোকে যিটো সম্পত্তি ঘটিলে নাম ধন পৰম সম্পত্তি এই সম্পত্তিয়ে ইহকাল পৰকাল উভয় কালতে সহায় কৰিব আৰু যি কি নহওক সদৌ শেহত শাস্ত্ৰ যিমানেই অধ্যয়ন কৰক শাস্ত্ৰত মাত্ৰ এটাই পৰমাৰ্থ তত্ত্ব পাব সেই পৰমাৰ্থ তত্ত্বটো মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত ঘোষণা কৰিছে শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত হৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল এৰা পৰমাৰ্থ তত্ত্ব শুনা কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মতটো গ্ৰহণ কৰে ইয়াত কি আছে কেৱল কৃষ্ণৰ নাম সেই নাম কীৰ্তন কৰিয়ে সুখে সংসাৰ কৰিব পাৰিব গতিকে ইমানকে কৈ আমি আমাৰ আসন ভাগি আমাৰ গগৈ প্ৰভুলৈ আগবঢ়াইছোঁ যদি অনিচ্ছাকৃতভাৱে কিবা পদ হৈছে ক্ষমা কৰিব কোটি কোটি ঘূৰৰ পৰা নিতে পৰমে দূৰা হয় হে হৰিমুখত দাসৰ হেন মানে ক্ষমিক কৃপাময় প্ৰভু ক্ষমিক কৃপাময় জয় জগতগুৰু শ্ৰীমন্ত কৃষ্ণ